তো স্কুল ছুটি হ'ল হল ঠিক আছে এতিয়া তোমাক মই এটা সৰু এটা কুৱেশ্যন ধৰিম ঠিক আছে সেই কুৱেশ্যনৰ এনচাৰ যদি দিব পাৰা মোৰ লগত কলম আছে আৰু এটা কিটকাট আছে বুজিলা যদি শুদ্ধ এনচাৰ দিব পাৰা তেতিয়াহ'লে কিটকাট পাবা বা এটা কলম পাবা ঠিক আছে তুমি কুৱেশ্যনৰ এনচাৰ দিবলৈ চেষ্টা কৰিবা ঠিক আছে কুৱেশ্যনটো কৰিম মই কৰক অঁ ঠিক আছে তুমি ৰেডি ৰেডি হা ৰেডি পুৰা ৰেডি আছা হয় হা হয় অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি কোৱাচোন শিক্ষামন্ত্ৰীৰ নাম কি অসমৰ বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি নাজানা হা মই পাৰিম ৰ'বা স্যাৰ মই পাৰিম ৰ'বা ৰ'বা তুমি নোৱাৰা তুমি নোৱাৰা স্যাৰ মই পাৰিম তুমি পাৰিবা তুমি নোৱাৰা হা তুমি নাই সম্পূৰ্ণ শুদ্ধ হোৱা নাই স্যাৰ মই পাৰিম তুমি পাৰিবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি নাম বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি ডক্টৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয় নেকি নহয় নহয় তে কেনেকৈ হ'ব মই পাৰিম সম্পূৰ্ণ ভুল উত্তৰ দি আছা তোমালোকে হয়নে নহয় হয় অঁ মই কি কৈছোঁ কুৱেশ্যন কি কৈছোঁ অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি আচ্ছা তোমাক কুৱেশ্যন এটা কৰোঁ মই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ শুদ্ধ উত্তৰ হয় নহয় অঁ তোমাৰ কি হে ঠিক আছে তুমি সম্পূৰ্ণ শুদ্ধভাৱে এনচাৰটো দিব পাৰিছা সেইকাৰণে তোমাক এটা মই কিটকাট দিলোঁ লোৱা ঠিক আছে ঠিক আছে এনেকুৱা কুইজবিলাক তোমালোকে হেৰি কৰিবা যিবিলাক কুৱেশ্যন আছে এইখিনি স্কুলতো লাগে নে নাই এইখিনি কথা কি কৰিব লাগিব জানিব লাগিব হয়নে নহয় অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম মুখ্যমন্ত্ৰীগৰাকীৰ নাম হয়নে নহয় যিখিনি মন্ত্ৰীসকল পদবীত আছে গোটেই যিখিনি নাম আছে এইখিনি তোমালোকে শিকিবা হয়নে নহয় ঠিক আছে হ'ব দিয়া স্কুল ছুটি হ'ল না ঠিক আছে হ'ব দিয়া যোৱা বন্ধুসকল ছাত্ৰ ছাত্ৰীসকলক কুইজৰ প্ৰতি আকৰ্ষিত কৰাৰ কাৰণে যোৱা সপ্তাহৰ পৰা এক ষ্টেপ লৈছোঁ আপোনালোকে মোৰ এই ভিডিঅ'খিনি চাই কেনে পায় আপোনালোকে জনাবচোন যদি ভাল পায় তেন্তে লাইক আৰু কমেণ্ট কৰিব